নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে শুভ আবেলি জনালোঁ। আৰু সকলোৱে কি কৰি আছে এতিয়া জনাব দেই। আৰু সকলোৱে আবেলি চাহ খালে নে নাই খোৱা জনাবচোন। আৰু মই আজি দুপৰীয়া বেছিকৈ কাক কেনেকৈ ছাপোৰ্ট কৰিব পাৰিছোঁ নোৱাৰিছোঁ নাজানো। যদি কোনোবাই থাকি গৈছে তাৰ কাৰণে মই আপোনালোকক ক্ষমা বিচাৰিছোঁ। আৰু সকলোৱে ছাপোৰ্ট কৰিব, ময়ো আপোনালোকক সকলোকে ছাপোৰ্ট কৰিম। আৰু আমি সকলোৱে জানে আমি ইজনে আনজনক ছাপোৰ্ট কৰিব লাগিব। মোৰ মানে বিশেষ অকণমান কামৰ কাৰণে মই বাহিৰত যাব লগা হ'ল আজি, তাকে আৰু গৈ আহিলোঁ বাৰু। আৰু এদিন যাব লাগিব। মই অকণমান আমাৰ ইয়াতে থকা আৰু ইয়াতে থকা বুলি ক'ব লাগিব। এতিয়া ইয়াতে থকা আমাৰ লগতে এটা কোম্পানীতে আগতে কাম কৰিছিলোঁ। মই মাহিলী কোম্পানীত কাম কৰিছিলোঁ আগতে। তাতে একেলগতে চিনাকি পৰিচয় হৈছিলোঁ। আৰু এতিয়া আমি ইটা কোম্পানীত কাম কৰিছোঁ। আগতে আমি মাহিলী কোম্পানীতে কাম কৰিছিলোঁ। আৰু কাম কৰোঁতে আমাৰ অসমৰে মানুহৰ লগত চিনাকি হৈছিলোঁ। আৰু তেওঁ আমাৰ মোবাইলৰ নম্বৰটো ৰাখি থৈছিলে। ৰাখি থওঁতে ফোন কৰিল, এনেকৈ গ'লোঁ। যাওঁতে সিহঁতে ইয়াৰে ভাষাবিলাক ভালকৈ জনা হোৱা নাই কাৰণে আৰু ইমান চিনাকি পৰিচয় মানুহ নাই সিহঁতৰ হাতত। সিহঁতৰ ছোৱালী ইয়াতে স্কুল পঢ়াই আছে। পঢ়াওঁতে আধাৰ কাৰ্ড লগা হ'ল যে মোৰ ছোৱালীজনী এতিয়া স্কুল এডমিশ্যন কৰিব লাগে, আধাৰ কাৰ্ড বনাম বুলি ভাবিছিলোঁ। এতিয়া সেনেকৈচোন আমাৰ চিনাকি পৰিচয় মানুহ নাই, তহঁতৰ কাৰোবাৰ চিনাকি মানুহ আছে নেকি সেনেকৈ বুলি ক'লে। আৰু কওঁতে যিহেতু অসমৰে মানুহ আৰু চিনাকি মানুহ থাকোঁতে যদি আমি ছাপোৰ্ট নকৰোঁ কেনেকৈ হ'ব ন। গতিকে গৈ পিনি অলপমান অফিচত যাই কথা চথা পাতি মেলি ঠিক ঠাক কৰি দিলোঁ। ফৰ্ম চৰ্ম লিখাই মেলি আৰু ফিংগাৰ চিংগাৰ দিয়াই আজি অল টোটেল কাম ক্লিয়াৰ কৰি দিলোঁ। আৰু যিহেতু অফিচৰ ভিতৰত ভিডিঅ' বনোৱা এলাউড, গতিকে ইয়াৰে যিটো আধাৰ অফিচ বহুত ডাঙৰ আৰু গতিকে তাতে ভিডিঅ' চিডিঅ' বনাব নোৱাৰি। আৰু সেইকাৰণে মই বাহিৰৰ পৰাই অকণমান ভিডিঅ' বনাই আনিছিলোঁ বাৰু। কিন্তু মই ডাইৰেক্ট আধাৰ অফিচ বুলি এইটো কৈ দিয়া নাই। আৰু হয়তো